নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ বিধায়ক একে ৰচিদ আলমে অৱশেষত ক্ষমা খুজিলে জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক টক শ্ব'ত অশালীন আচৰণ কৰি অৱশেষত ক্ষমা বিচাৰিছে ফেসবুক লাইভ যোগে মুখ ক্ষমা কৰিব বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে বাইলুং বৰুৱা ডাঙৰীয়া যদি আপুনি সঁচাকৈয়ে যদি এইটো আপোনাৰ আঘাত দিছে মই দুখিত আপোনাৰ ওচৰত মই ক্ষমা খুজিছো পৰৱৰ্তী খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত আৰম্ভ হৈছে টুইট যুদ্ধ অসমত চলিত উচ্ছেদক লৈ অসম পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ অসমে নিজৰ মানুহৰ লগত নহয় মুছলমান অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিভাজনকামী নীতিয়ে অসমত সকলো সীমা অতিক্ৰম কৰা বুলি মন্তব্য কৰিছিল মমতা বেনাৰ্জীয়ে কৈছে বাংলাভাষী মুছলমানক বাংলাদেশী বুলি ঘোষণা কৰিছে আৰু তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰি সৰকাৰী মাটিত যিসকল গৃহহীন লোকে বহি আছিল তেওঁলোকক উচ্ছেদ কৰা হৈছে আৰু গুলিয়াই হত্যাও কৰা হৈছে সামাজিক মাধ্যমত মমতা বেনাৰ্জীয়ে এই মন্তব্য কৰিছিল অসম চৰকাৰৰ বিৰুদ্ধে মমতা বেনাৰ্জীক উভতি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই উলুটাই মুখ্যমন্ত্ৰী শৰ্মাই ক'লে অসমে নিজৰ মানুহৰ লগত নহয় মুছলমান অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰা বুলি কৈছে আন এটা খবৰ আঘাতপ্ৰাপ্ত হৈছে অভিনেতা শাহৰুখ খান কিং খানৰ শুটিঙত আঘাতপ্ৰাপ্ত এমাহ জিৰণিৰ পৰামৰ্শ দিছে চিকিৎসকে চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা বলিউডৰ বাদশাহ কিং খান শাহৰুখ খান পৰৱৰ্তী খবৰ কোনে বুজিব দুখীয়া কৃষকৰ বেদনা অসমৰ পথাৰত আজি পৰ্যন্ত সম্ভৱ নহল চৰকাৰী বাবে জলসিঞ্চনৰ ব্যৱস্থা জলসিঞ্চনৰ বাবে কোটি কোটি টকা খৰচ কৰিলে চৰকাৰে কিন্তু জুনে সহায় পাব লাগিছিল তেওঁলোকে সহায়ৰ পৰা বঞ্চিত হল ডেৰ মাহে বৰষুণ নাই 13খন জিলাত আৰু 13খন জিলাতেই কৃষকৰ মাজত হাহাকাৰ পৰৱৰ্তী খবৰ চাই থাকোতে এখন সুন্দৰ মিচিং গাঁও এখন মিয়া গাঁৱলৈ ৰূপান্তৰিত হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে বিধায়ক মৃণাল শইকীয়াই নেঘেৰিবিল মিচিং গাঁওখনত এতিয়া মিয়া গাঁৱলৈ ৰূপান্তৰিত হোৱাৰ ফলত দুখ প্ৰকাশ কৰি এই গাঁওখনত উচ্ছেদ চলাবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই উৰিয়াম ঘাটতো প্ৰায় 3000 বিঘাতকৈও অধিক মাটিৰ পৰা উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে জৰীপ চলি আছে তাৰ মাজতেই বিধায়ক মৃণাল শইকীয়াই কৈছে নেঘেৰিবিল মিচিং গাঁওখনত বৰ্তমান বহুতে স্থাপন কৰি আছে মিয়া জনগোষ্ঠীয়ে তেওঁলোককো উচ্ছেদ কৰিব লাগে আন এটা খবৰ কৰোনা বিয়পোৱাৰ অভিযুক্ত 70 জনকৈ মুছলমান লোকক দুখ মুক্ত ঘোষণা কৰা হৈছে ঘণ্টাৰ পিছত ঘণ্টা ধৰি টিভি চেনেলত জামাতীসকলক কৰোনাৰ বাবে দোষাৰোপ কৰি থকা একাংশ নিৰ্লজ্জ সংবাদ মাধ্যমৰ এংকৰৰ প্ৰশ্ন হ'ল তেওঁলোকৰ নিৰ্দোষতা প্ৰমাণ কৰিবলৈ আপুনি আন এটা অনুষ্ঠান কৰিবনে জামাতীসকলক বিচাৰি জেললৈ পঠিওৱা আৰক্ষী বিষয়াসকলে এই নিৰীহ লোকসকলৰ ওচৰত এতিয়া ক্ষমা খুজিবনে সম্ভৱত নহয় কাৰণ যিকোনো দুৰ্ঘটনা বা দুৰ্যোগৰ বাবে এটা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো কিমান সহজ তাৰ পিছত বছৰ বছৰ ধৰি আদালতত দৌৰিব লগা হয় কৰোনাৰ সময়ত জামাতীসকলক অভিযুক্ত কৰিছিল একাংশ সংবাদ মাধ্যমে আৰু অৱশেষত দুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁলোকক দুখ মুক্ত ঘোষণা কৰিছে আৰু কৈছে যে কৰোনা বিয়পোৱাৰ অভিযোগত মুছলমানসকল অভিযুক্ত নহয়
এবাৰ জামাতীসকলক লৈ মন্তব্য কৰিছে ইমৰান প্ৰতাপগড়ীয়ে কৈছে যদি তেওঁলোকৰ পৰা কৰোনা বিয়পোৱা নাছিল কিয় সংবাদ মাধ্যমত ইমান অপমান কৰা হৈছিল মুছলমান জামাতীসকলক মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰা হৈছিল আৰু যিসকল লোকক আটক কৰা হৈছিল তেওঁলোকৰ ইমান সময় নষ্ট কৰাৰ বাবে দোষী কোন হ'ব যিসকল বিষয়াই এই লোকসকলক আটক কৰি ৰাখিছিল সেইসকল বিষয়াৰ বিৰুদ্ধে চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে পৰৱৰ্তী খবৰ কংগ্ৰেছ শাসনলৈ আহিলেই ভাঙি দিয়া হ'ব বাজপেয়ী ভৱন ইনশাআল্লাহ বুলি কৈ সামাজিক মাধ্যমত কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ মন্তব্য এই মুহূৰ্তত ৰিতম সিঙৰ মন্তব্য আপোনালোকক দেখুৱাইছো তেওঁ কৈছে ইনশাআল্লাহ এদিন আজি বুলডোজাৰৰ কাৰ্যকলাপ উৎসৱ কৰা সকলে এইটো পাহৰিব নালাগে যে গুৱাহাটীত তেওঁলোকৰ মুখ্য কাৰ্যালয় ব্ৰহ্মপুত্ৰ বৰ্ডৰ চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছে যিখিনি মাটি বশিষ্ঠ নৈৰ কাষত অবৈধভাৱে তেওঁলোকৰ নামলৈ হস্তান্তৰ কৰা হৈছিল যেনেকৈ কঠিয়া বুৱাইছা তেনেকৈ ধান পাবা ইয়া কংগ্ৰেছৰ অসমৰ ৰাইজৰ প্ৰতি দৃঢ় সংকল্প সকলো মনত ৰাখিব প্ৰতিটো কামৰ প্ৰতিফল পোৱা যাব বুলি মন্তব্য কৰিছে ৰিতম সিঙে আন এটা খবৰ গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত 21 জনকৈ উচ্ছেদিত লোকক গ্ৰেপ্তাৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ উত্তেজনা অব্যাহত আছে উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰা কিছু লোকে আৰক্ষীক আক্ৰমণ কৰাৰ কথা পোহৰলৈ আহিছে ইফালে শুকুৰবাৰে গভীৰ নিশা নিৰাপত্তা বাহিনীয়ে অভিযান চলাই সমগ্ৰ কৃষ্ণাই অঞ্চলৰ পৰা 11 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে এই গ্ৰেপ্তাৰৰ লগে লগে এই সংঘৰ্ষৰ সৈতে জড়িত মুঠ গ্ৰেপ্তাৰৰ সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে আৰক্ষীৰ পৰা পলাবলৈ ভিতৰুৱা অঞ্চললৈ গুচি গৈছে কেইবাজনো অভিযুক্ত অৱশ্যে কৰ্তৃপক্ষই অশান্তিৰ সময়ত বন্দী হোৱা ভিডিঅ' ফুটেজসমূহ ভালদৰে পৰীক্ষা কৰি অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলাই আছে আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কৈছে অভিযান চলি আছে আৰু আমি সকলো অপৰাধীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ বদ্ধপৰিকৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক অঘৰী কৰিলে নিদ্ৰাহীন চকু অনাহাৰে কটোৱা ৰাতি ৰদৰ উত্তাপ আৰু বৰষুণ মূৰ পাতি লৈ এনেকৈ জীৱন কটাইছে উচ্ছেদিত মুছলমান লোকসকলে সমগ্ৰ অসমতে এই অৱস্থা মুছলমানৰ ওপৰত যতেই উচ্ছেদ কৰা হৈছে তাতেই এইদৰে জীৱন কটাবলগীয়া হৈছে মুছলমান লোকসকলে চৰকাৰে তেওঁলোকৰ খা খবৰ লোৱা দূৰৰ কথা তিৰপালৰ তলত আশ্ৰয় লৈ আছে সেই তিৰপালো ছিঙি পেলাই দিছে আৰু তিৰপালৰ তলৰ পৰা চুচৰাই গাঁওখনৰ পৰা বহিষ্কাৰ কৰাও পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মাই অসমত অকল মুছলমানৰ ওপৰতে চলাইছে এই অত্যাচাৰ